ভাগি থকা নাই, অভাৰটোপ কৰা বুলি কৈছে। কাৰণ চৰাইদেউ আৰু নাজিৰাৰ পানীখিনি সাংঘাতিক ধৰণে দিচাং আৰু আমাৰ দৰিকাই যে আহি আছে, গতিকে পৰিস্থিতি সাংঘাতিক বেয়া। খোৱা পানী পঠিয়াই আছো দেই। তো পৰিস্থিতি খুব বেয়া। মানুহবিলাক এতিয়া বাহিৰলৈ ওলাই আছে। দেখিছে কেনেকৈ গৰুৰ পৰা ছাগলীলৈকে মানুহৰ পৰা হেৰিয়ালৈকে কি পৰিস্থিতি হৈছে আপোনালোকে নিশ্চয় দেখিছে। এতিয়া অভাৰটপ কৰিছে। আজি ৰাতি 1:30-2টামান বজাত পৰা আমাৰ দৰিকাখন য'ত আকৌ মঠবাৰী বনাইছিলোঁ, আগতে নবনোৱা হ'লেতো অৱস্থা বেয়া হৈ গ'ল। বনোৱাৰ পাছত তাৰ ওপৰত আনকি হেৰিও বনাই দিছিলোঁ, কি কয় আমাৰ প্ৰিভাৰ্ছ ব্লকো বনাই দিছিলোঁ। সেই মঠাউৰিও এতিয়া তাৰ ওপৰেদি পানী বৈ গুচি গৈছে। পৰিস্থিতি অত্যন্ত ভয়ানক। দৰিকা নদীৰ পানীয়ে এই মাত্ৰ মই এইখন এডোখৰতে মানৱ ছবিনৰ ঘৰটো নহয় জানো, গেইল কলনী পাহি হৈ আহিছোঁ। আমাৰ হেৰি মানৱ ছবিনৰ ঘৰটো এডোখৰতে আছে। আমাৰ শিল্পী মানৱ ছবিনৰ ঘৰটো এডোখৰতে আছে। এডোখৰ অৱশ্যে এতিয়া হেৰি হৈছে, এইডোখৰ আমাৰ খাৰুৱা সমষ্টিত পৰিছে। কিন্তু খাৰুৱা সমষ্টিৰ লগতে আমি লাগি আছোঁ। আমাৰ দুটা সমষ্টি একেলগে লাগি আছে। বাইদেউ ওলাই দিয়ক। বস্তু অলপ চলপ উলিয়ালে নাই? বস্তুখিনি ওপৰলৈ দি দিয়ক, এতিয়া নকমে, বাঢ়িবহে হা। বাঢ়িব এতিয়া আপুনি মানে হেৰি চব চৰাইদেউ আৰু নাজিৰা যিটো পানী আছিলে সেইটো এইফালেদি গুচি আহিছে। গতিকে এইটো নদী সেইটো বনোৱা বৈ দিছে। তো পৰিস্থিতি খুব বেয়া। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অতি সোনকালে ৰেস্কিউ অভিযান সোনকালে ইয়াতে কৰিবৰ কাৰণে, বিশেষভাৱে মানুহৰ খোৱাপানীৰ অভাৱ সাংঘাতিক ঘটিছে। গতিকে খোৱাপানীৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমাৰ ডিষ্ট্ৰিক্ট প্ৰশাসন মোটামুটিভাৱে মানে ইমান ঠাইত হৈ গৈছে যে তেওঁলোক মোটামুটি কণ্ট্ৰল কৰিব নোৱাৰা পৰিস্থিতি হৈছে। সেইকাৰণে ষ্টেটৰ পৰা যদি স্পেচিয়েল যদি ব্যৱস্থা নকৰে, প্ৰত্যেক ঘৰ মানুহৰ লোকচান হৈছে। গাড়ী ঘোঁৰা যিমান আপোনালোকে চাওক চবৰে। এইখন গাড়ী এতিয়া সোনকালে এইখন উলিয়াই দিব লাগিছিলে সোনকালে। এতিয়াতো গাড়ীখন বৰবাদ হৈ যাব। এতিয়া দূৰৰ পৰা নমস্কাৰ জনাইছো দেই, আমি যাব লাগিব এতিয়া। একদম বেছি পানী হৈ গ'ল। হ'ব নমস্কাৰ দেই। ভিতৰত সোমাব নোৱাৰো এতিয়া। মই সেই মঠাউৰি ভগালে যাওঁ, উঠিব পাৰিলে। এক ছেকেণ্ড নিপম দা কেমেৰাটো ধৰি বেৰংমাটো উঠিব নালাগিব। বেছি উঠালে মানুহ লাহে যাব, আমাৰ ঘৰলৈ গুচি যাব দেই। লাহে লাহে যাব। সাপ ওলাইছে ন? সাপ ঢেৰ ওলাইছে মানুহ কেতলা পাৰিছে চলো। মানুহ কেইজন কমাই ল'ব লাগিব নেকি? কমাই ল, অকল নালাগে দে, তই কৰিবি।